নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে বন্ধু-বান্ধৱীসকল। গতিকে আপোনালোকৰ যোনটো LP টিচাৰৰ ভেকেঞ্চি আছিলে, অলপ দেখাই দিছোঁ। 3800 যোনটো ভেকেঞ্চি ওলাইছিলে, তাৰ সম্পূৰ্ণ ডিটেইলছটো আহি পৰিছে আমাৰ হাতত। গতিকে আপোনালোকৰ লগত মই ডিছকাশ্যন কৰি দিব বিচাৰিছোঁ। পে স্কেল সম্পৰ্কে অলপ দেখাই দিছোঁ জুম কৰি। 14,000-ৰ পৰা 70,000-ৰ ভিতৰত থাকিব, ঠিক আছে। আৰু ইয়াৰ আপোনালোকৰ যোনটো টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেই সম্পৰ্কে জনাম বাৰু। আৰু নতুন যোনটো প্ৰচেছ মতে কাট অফ কেনেধৰণৰ যাব সেই সম্পৰ্কে আজি আপোনালোকক মই ডিছকাশ্যন কৰিম। কিন্তু এটা মই লিষ্ট বনাই আছোঁ যোনটো নতুন প্ৰচেছ মতে, আৰু সেই লিষ্টটো মই আপোনালোকক নেক্সট ভিডিঅ' শ্বেয়াৰ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সেই লিষ্টটো আপোনালোকে চাব পাৰে। আৰু সেই লিষ্টটোত মই স্পষ্টভাৱে দি দিম যাতে বন্ধুসকলে চাব পাৰে কেনেধৰণৰ নতুন প্ৰচেছ মতে কাট অফ যোৱা চান্সেছ আছে। গতিকে আপোনালোকক মই ইয়াৰ আৰু এটা কথা ইম্পৰ্টেণ্ট কথা ক'ম যে এইটোত বাৰু হয়, এইটোতো আগৰ মতে আছিলে। হাই ছেকেণ্ডেৰী বাৰু 50% মাৰ্ক, এইকেইটা মই এক্সট্ৰা নকওঁ, এইবোৰ হয়তো আপোনালোকে গম পায়ে। এটেড বা চিটেড কোৱালিফাই হ'ব লাগিব, আৰু কি লাগিব সেই সম্পৰ্কে আপোনালোকে গম পাবই। অলপ মই স্ক্ৰল কৰিছোঁ আৰু ফৰ্মত কি থাকিব সেই সম্পৰ্কে জনাই দিম। বন্ধু-বান্ধৱীসকলে ফৰ্মৰটো বুজি পোৱা নাছিলে আৰু কমেণ্টো কৰিছিলে কিছুমানে। গতিকে ফৰ্মত আপোনালোকৰ এটেড বা চিটেডৰ ৰোল নাম্বাৰটো দিব লাগিব, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব, তাৰপিছত কেণ্ডিডেট নেম থাকিব, তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম, এড্ৰেছটো থাকিব, ফোন নম্বৰ থাকিব, তাৰপিছত জেণ্ডাৰ কি হয় সেইটো দিব লাগিব, আৰু SSLC কোৱালিফাই হয় কিমান ডিগ্ৰীত মাৰ্ক আছিলে সেই সম্পৰ্কে দিব লাগিব, আৰু DLED কিমান মাৰ্ক আছিলে, আৰু DLED পাছিং যিবোৰ পাৰ্চেণ্টেজ মাৰ্কশ্বিট আছে সেইটো অপটেন মাৰ্ক বুলি সুধিছে। কিন্তু ইয়াত আপলোডৰ কোনো ধৰণৰ এইটো মাৰ্কটো ডকুমেণ্টকেইটা আপলোডৰ কোনো অপশ্যন দিয়া নাই। জাষ্ট আপোনালোকৰ মাৰ্কটো ইনপুট কৰিব দিছে, বহোৱাব দিছে। আৰু ডকুমেণ্টকেইটা আপোনালোকে পিছতকৈ ফিজিকেল ভেৰিফিকেশ্যন হ'ব পাৰে, আৰু সেই ফিজিকেল ভেৰিফিকেশ্যনত আপোনালোকে গৈ পেলাই ভেৰিফাই কৰিব লাগিব। আগৰবাৰ যেনেকৈ নাম আহিলে ফিজিকেল ভেৰিফিকেশ্যন কৰিব দিছিলে, ঠিক তেনেকুৱা আপোনালোকে গৈ পেলাই ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ডিক্লেৰেশ্যন ফৰ্মটো অলপ স্পষ্টভাৱে ইয়াত কৈ দিছে। কিবা যদি প্ৰব্লেম হয়, অলপ ডকুমেণ্টকেইটা ফেককৈ লাগে, তেন্তে আপোনালোকৰ বস্তুকেইটা ৰিজেক্ট কৰি দিয়া হ'ব, ঠিক আছে না। আৰু তাৰপিছত আপোনালোকে ডাইৰেক্টলি বস্তুটো চেণ্ড কৰি দিব পাৰিব। আৰু ডকুমেণ্ট কি ৰিকুৱায়াৰ হৈছে এইটো অকণমান জনাই দিম। ডকুমেণ্ট বুলি ক'লে আপোনালোকে চাব পাৰিছে ইয়াত আপোনালোকৰ পাছপৰ্ট চাইজ ফটো, SSLC এডমিট কাৰ্ডটো লাগিব, SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব, তাৰপিছত আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট হায়াৰ এডুকেশ্যনৰ এইকেইটা দিব লাগিব। আৰু ইয়াত নেক্সট দিছে DLEDৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰৰ যিবোৰ মাৰ্কশ্বিট আছে সেইবোৰ দিব লাগিব, অ'কে দিব লাগিব। এণ্ড আপোনালোকৰ নেক্সট হৈছে কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। SC SC OBC যদি হয়, জেনেৰেল হ'লে কাষ্ট চাৰ্টিফিকেট একচুৱেলি নালাগে। আৰু এটা ইম্পৰ্টেণ্ট কথা মন কৰিব, ইয়াত আপোনালোকৰ PRCটো বিচাৰিছে, ঠিক আছে। ডকুমেণ্ট ছাপৰ্ট PRC আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় নে নহয় সেইটো প্ৰুভ কৰিবৰ কাৰণে যিকোনো এটা ডকুমেণ্ট দিলে হ'ল। প্ৰত্যেকবাৰে এতিয়া PRC চাৰ্টিফিকেট আকৌ উলিয়াব লাগিব, টেনশ্যনত পৰি যাব। এইটো নহয়, এতিয়া আপুনি অসমত বাসিন্দা হিচাপে আপোনাৰ কি ডিটেইলছ আছে। ধৰি লওক আপোনাৰ ওচৰত ভোটাৰ লিষ্ট আছে, ঠিক আছে, ভোটাৰ লিষ্ট আছে, বা আপোনাৰ ধৰি লওক আধাৰ কাৰ্ড বা পেন কাৰ্ডৰ যিবোৰ ডিটেইলছ আছে, তাত যদি অসম বুলি টোটেলি উল্লেখ আছে, সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া আছে, তেন্তে PRC সেইটোৰেই কাম কৰিব। NRC যদি এইকেইটা আছে, NRCত আপোনালোকৰ বায়'মেট্ৰিক্স ফৰ্মবোৰ আছে, বা আপোনালোকৰ যিবোৰ ধৰি লওক ARN নম্বৰ এটা থাকে সেইটো যদি আছে, সেইটো আপোনাৰ PRC হিচাপে কাম কৰিব। আৰু যদি পাৰে আপোনালোকে PRCটো ওলাইও ল'ব পাৰে আপোনালোকৰ ইচ্ছামতে, ঠিক আছে। নেক্সট আপোনাৰ এটেড আৰু চিটেডৰ মাৰ্কশ্বিটটো লাগিব। নেক্সট আপোনালোকৰ সুধিছে ইয়াত যদি আপোনালোকে ফিজিকেলি ডিচেবল হয় তেন্তে আপোনালোকে সেইটো মাৰ্কশ্বিট লাগিব। নেক্সট যদি এক্স ছাৰ্ভিচমেনৰ পৰা বিলং কৰে তেন্তেও আপোনালোকে এইকেইটা ডকুমেণ্ট ডিলিট কৰিব লাগিব, আৰু স্কেন ছিগনেচাৰটো দিব লাগিব। আৰু এটা ইয়াত ইম্পৰ্টেণ্ট কথা আছিলে যে আপোনালোকক অলপমান কৈ দিম মই, ইয়াৰ আগতে অলপ জনাই দিয়াটো বেটাৰ হ'ব। আপোনালোকে যোনটো কোৱা হৈছিলে যে কালচাৰেল বা NCC চাৰ্টিফিকেট আপলোড কৰিলে এক্সট্ৰা মাৰ্ক পাব, সেই চাৰ্টিফিকেটটোৰ অপশ্যনটো এইবাৰ দেখা পোৱা যোৱা নাই। কিন্তু বন্ধু-বান্ধৱীসকল এইটো সেইটো জাষ্ট ফৰ্মেটটোহে দিছে, কিন্তু ডাইৰেক্ট ফৰ্মটো খোল কালি পুৱা খাই যাব, কালি ৰাতিপুৱাৰ পৰা খোল খোৱা কথা আছে। অ'কে, 2 জানুৱাৰীৰ পৰা এইটো চাব পাৰিছে, 2 জানুৱাৰীৰ পৰা খোল খাব, দিনৰ 10টাৰ পৰা একেবাৰে আপোনালোকৰ 2 ফেব্ৰুৱাৰীলৈকে বস্তুৰ ফৰ্মটো চলি থাকিব এপ্লিকেশ্যন।
আৰু তাতে আপোনালোকক মই খোল খোৱাৰ লগে লগে আপোনালোকক মই অ'পেন কৰি দেখাম কেনেধৰণৰ মানে কি ডকুমেণ্ট দিব লাগিব আৰু যিবোৰ আপোনাৰ ধৰি লওক NCC চাৰ্টিফিকেট আছে বা কালচাৰেল যিবোৰ চাৰ্টিফিকেট আছে ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেল ভেৰিফাই আছে কেনেধৰণে আপলোড কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক মই ভিডিঅ'ৰ সহায়িকাৰে জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে বন্ধু বান্ধৱীসকল আপডেটবোৰ আপোনালোকে পাই যায়। আৰু যদি নতুনকৈ আপোনালোকে টিচাৰ হ'ম বুলি ভাবিছে, আপোনালোকে প্ৰিপেয়াৰেশ্যন কৰিব বিচাৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ 100% ইম্পৰ্টেণ্ট আমি ডাটাবোৰ আপোনালোকক শ্বেয়াৰ কৰিয়ে থাকিম। গতিকে ইমানেই কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। নেক্সট ভিডিঅ'ত মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই থাকিম আপডেটবোৰ।